নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই তোমালোকক বৃত্তৰ চাপৰ ধাৰণা বুজাই দিম। তেছোৱা অকেন্দ্ৰীয় বৃত্তটোৰ ওপৰত এ আৰু বি দুটা বিন্দু লোৱা হ'ল। বৃত্তটোৰ এ আৰু বি বিন্দুৰ মাজৰ অংশটোক চাপ বোলে। তাৰপিছত এ বি চাপক আমি এ বি ওপৰত তুমি কাৰ্ভ চিন এটা দিবা, চিনেৰে বুজোৱা হয়, এনেকৈ আমি বুজাম। চাবা অকেন্দ্ৰীয় বৃত্তৰ ওপৰত এ এটা আমি বিন্দু ল'লোঁ আৰু বি এটা বিন্দু ল'লোঁ। এতিয়া এ আৰু বি বিন্দুৰ মাজৰ অংশ এইখিনিক কম আমি চাপ, চাপ বুলি কম, বৃত্তৰ চাপ। আৰু এই চাপটোক আমি এনেদৰে বুজাম, এনেকৈ ওপৰত এটা কাৰ্ভ চিন দিবা, চিনটো ভাঁজ কৰি দিবা, তেতিয়া ই বুজাব চাপ আৰু ই বুজাইছে এ বি এই চাপটোক। তাৰপিছত এ আৰু বি বিন্দু দুটাই বৃত্তটোক দুটা চাপত ভাগ কৰিছে আৰু চাপ দুটা আমি প্ৰস্থকৈ বুজিবলৈ হ'লে আমি এ আৰু বিৰ মাজৰ এটা বিন্দু ল'ব লাগিব, ল'লোঁ চি, আৰু তলতো এটা বিন্দু আমি ল'ব লাগিব। এইটো চি বিন্দু ল'লোঁ, এইটো ডি। এতিয়া চাবা এ চি বি, এটি হ'ব গৌণ চাপ। তাৰপিছত এ ডি বি, এটি হ'ব মুখ্য চাপ। বুজি পালা নিশ্চয়, আৰু এনেকৈ তোমালোকে মনত ৰাখিবা। থেংক ইউ, বাই বাই।